এই গোচৰটোত আমি গুৱাহাটীৰ চাৰিওফালে যেনেকুৱা যধে-মধে পাহাৰ খননৰ ফলস্বৰূপে ভূমিস্খলন আৰু গুৱাহাটীত যি ধৰণে কৃত্ৰিম বানপানীৰ সৃষ্টি হয় আৰু যাৰ ফলত গুৱাহাটী মহানগৰবাসী আৰু বিভিন্ন ধৰণৰ শিক্ষানুষ্ঠান তথা অনুষ্ঠান প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰী আৰু জনসাধাৰণ যি ধৰণৰ কষ্ট আৰু দুৰ্ভোগ ভুগিবলগীয়া হয় সেই সংক্ৰান্তত আমি সেই দৃষ্টিৰে আমি পিএলখন গোচৰ মহামান্য উচ্চ ন্যায়ালয়ত দাখিল কৰিছিলোঁ আৰু ইয়াৰ শুনানি লৈ বিভিন্ন পক্ষক চৰকাৰী পক্ষৰ ফালৰ পৰা তেওঁলোকৰ ক'বলগীয়াখিনি ক'বলৈ মহামান্য উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছিলে। কেইবাটাও শুনানি হৈছে, কিন্তু তেওঁলোকে সময়মতে তেওঁলোকৰ যি এফিডেভিট সেইটো দাখিল কৰিব নোৱাৰাৰ কাৰণে মাজতে এবাৰ বিভিন্ন বিভাগক তেওঁলোকে জৰিমনাও বিহিছিলে মহামান্য উচ্চ ন্যায়ালয়ে। তাৰপিছত ডিজাষ্টাৰ মেনেজমেণ্টে এফিডেভিট দাখিল কৰিলে, কিন্তু ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু অন্যান্য বিভাগে এফিডেভিট দাখিল নকৰাৰ কাৰণে যোৱা 5 তাৰিখে যি ধৰণৰ গুৱাহাটীত কৃত্ৰিম বানপানীৰ সৃষ্টি হ'ল সেই সম্পৰ্কে গুৱাহাটী হাইকোৰ্টৰ বাৰ এছ'চিয়েশ্যনৰ মাননীয় সভাপতি কেয়ান চৌধুৰী সাহেবে আমাৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ দৃষ্টিগোচৰ কৰোঁতে আমাৰ এই কেছটো যোৱাকালি তালিকাভুক্ত কৰে আৰু ইয়াৰ শুনানি গ্ৰহণ কৰে। শুনানি কালত অসম চৰকাৰৰ মহাধিবক্তা ডাঙৰীয়াৰ ফালৰ পৰা চৰকাৰী পক্ষই কি ধৰণৰ কাম কাজ কৰি আছে এই সম্পৰ্কে কৃত্ৰিম বানপানী ৰোধৰ কাৰণে বা পাহাৰ খননৰ বিৰুদ্ধে এই সম্পৰ্কে শুনে আৰু অহা 19 তাৰিখে বিস্তাৰিত প্ৰতিবেদন দাখিল কৰাৰ কাৰণে প্ৰতিটো বিভাগক নিৰ্দেশ দিয়ে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।